আজিৰ এই 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ এই 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ তেখেতে গ্ৰহণ কৰে। তেওঁ লগে লগে আজিৰ এই দিনটো 21 তাৰিখ দিনটো যোগ দিৱস হিচাপে তেওঁ পালন কৰিবলৈ আমাৰ ভাৰতবাসীক আমাক অনুপ্ৰেৰণা দিছিলে। লগে লগে তেখেতে ৰাষ্ট্ৰসংঘক আজিৰ এই দিনটোক ছেপ্টেম্বৰ মাহৰ 27 তাৰিখে 2014 চনৰ ৰাষ্ট্ৰসংঘত তেওঁ এই কথাটো উত্থাপন কৰিলে আৰু প্ৰস্তাৱ ৰাখিছিল যে 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰিব লাগে। আৰু যোগৰ পৰা কি আমি ফল লাভ কৰোঁ, কি উন্নতি হ'ব, আমাৰ দেহৰ হওক, আমাৰ দেহাৰ উন্নতি, মানসিক উন্নতি, গোটেইখিনি তেখেতে ভালদৰে কথাখিনি ৰাষ্ট্ৰসংঘত ৰাখিছিল। আৰু তেওঁৰ কথা ৰাষ্ট্ৰসংঘই চিন্তা কৰি দেখিলে আমাৰ প্ৰত্যেকৰ কাৰণে যোগটো অতি প্ৰয়োজনীয়। তাৰ বাবে আজিৰ এই 21 জুন তাৰিখটো ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰিলে। আৰু আমি গোটেই ভাৰতবৰ্ষ নহয়, গোটেই পৃথিৱীৰ লগতে ভাৰতবৰ্ষ আমাৰ তথা আমাৰ অসম তথা আমাৰ কাৰ্বি আংলঙৰ লগতে আমি হাওৰাঘাটতো এই যোগ দিৱস বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত কৰা হৈছে। আমি আমাৰ দলৰ পৰাও আমি কৰিছোঁ আৰু এতিয়া আমাৰ বিদ্যালয়বিলাকতো এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈ আছে। মই আজিৰ এই দিনটোত আমাৰ সকলো প্ৰিয় ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকলক তেওঁলোকৰ অমূল্য জীৱনটো তেওঁলোকৰ আয়ু বৃদ্ধি হওক আৰু তেওঁলোকে সুস্থ শৰীৰেৰে যাতে নিজৰ পৰিয়ালৰ কাৰণে হওক, নিজৰ সমাজৰ কাৰণে হওক, নিজৰ ৰাষ্ট্ৰৰ কাৰণে যাতে তেওঁলোকক নিজে গঢ়িব পাৰে, নিজৰ শৰীৰ মনটো গঢ় দিব পাৰে আৰু তাৰ পৰা যাতে আমাৰ ৰাষ্ট্ৰই বহুত উপকৃত হ'ব বুলি মই আশা কৰি তেওঁলোকৰ পৰমায়ু বৃদ্ধি হওক বুলি কামনা কৰি, ঈশ্বৰৰ কামনা কৰি মই আজি তেওঁলোকক মোৰ শুভেচ্ছা বাণী দিছোঁ। ধন্যবাদ।